চাওক, আমাৰ 40টা সমষ্টিতে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সকলো জাতি জনগোষ্ঠীৰ সমমৰ্যাদা সমউন্নয়ন সমবিকাশৰ কাৰণে আমাৰ যি মন্ত্ৰ আছিল শান্তি সমন্বয় ঐক্যতা গঢ়াৰ লগতে বা প্ৰতিষ্ঠা কৰাৰ লগতে প্ৰকৃত গণতন্ত্ৰটো প্ৰতিষ্ঠা কৰাৰ লগতে আৰু সেই কাৰ্যটো আমি কৰিবলৈ সক্ষম হৈছোঁ 4.5 বছৰত, যাৰ ফলত প্ৰতি সমষ্টিতে 10,000তকৈ বেছি মানুহে সদায় গেডাৰিং হৈ আছে আমাৰ যি বেনিফিচিয়াৰী মিট আৰু ছ'চিঅ' ইকনমিক আমাৰ এৱাৰনেছ প্ৰগ্ৰাম। আৰু ভাল লাগিছে আজি 13 নং সমষ্টিটো ৰাইজে দলে বলে ওলাই আহিছে, বিকল্প ৰাস্তা হিচাপে প্ৰমোদ বড়োক নিৰ্বাচন কৰি লৈছে। নিৰ্বাচিত এটা পাৰ্টি হৈও আমি পলিটিকেলি যদিও বহুত ধৰণৰ প্ৰেছাৰ থাকিলেও এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীক সামৰি পেলাই সমন্বয় ঐক্যতা গঢ়াত আমি মানে আগবাঢ়িবলৈ বা কাম কৰিবলৈ সক্ষম হৈছোঁ। আৰু আজিৰ দিনত সকলো জাতি জনগোষ্ঠীয়ে উদংভাৱে নিজৰ অধিকাৰৰ কথা ক'বলৈ সক্ষম হৈছে। যেনেকৈ আমাৰ সাংবাদিক বন্ধুসকলে আপোনালোকে যি সময়ত বড়ো গাঁৱত যাবলৈ ভয় কৰিছিল, যি সময়ত বড়োসকলে অনাবড়ো গাঁৱত যাবলৈ ভয় কৰিছিল, আজিৰ এইটো শংকাটো মানে আঁতৰাই পেলাই আমি সকলোৱে ভাই ভাই হাতে হাত ধৰি পেলাই কাম কৰিবলৈ সক্ষম হৈছোঁ। সেইটো এটা আমাৰ ডাঙৰ এটা এক্সাম্পল। না পাৰ্চেণ্টৰ কথা নহয়, আমাৰ 40টা সমষ্টি আছে, 32টাত আমি জিকিম, বাকী 8টাটো কোনে কোনে পায় আমাৰ ক'বলগীয়া নাই। 32টাটো আমি 100% আজিৰ দিনত যদি ইলেকশ্যন হয় কনফাৰ্ম। গতিকে 32টা হোৱাৰ পাছত আৰু চৰকাৰ গঠন কৰা নকৰাৰ কথাই আহিব নোৱাৰে। আমাৰ আজিৰ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই আকৌ চিফ হ'ব, UPPL দলে আকৌ চৰকাৰ গঠন কৰিব, সেইটো 100% কনফাৰ্ম। মোৰ সান্তালী ভাষা, মোৰ ৰাজবংশী ভাষা, মোৰ মুছলমানৰ সংস্কৃতি, মোৰ বড়ো ভাষা, ৰাভা ভাষা, গাৰো ভাষা কেনেকৈ সংৰক্ষিত কৰিব। ছাৰক নিজে চিনাকি ল'বলৈ অনুৰোধ কৰিছোঁ, এটা আৰণাৰে সম্বৰ্ধনা জনাৰ কাৰণে অনুৰোধ কৰিছোঁ। আজি আমাৰ 13 নম্বৰ চেৰঙৰ বেনিফিচিয়াৰী মিট লোৱা হৈছে। চ' আজি মই খুব আনন্দিত যে আমি ইয়াত বহুত মানুহ, ইয়াত 15,000তকৈ বেছি মানুহ ইয়াত ওলাই আহিছে। যে আমি ক'ব পাৰোঁ যে আমি আজি দেখি পাইছোঁ যে আমাৰ এই অঞ্চলৰ প্ৰত্যেক শ্ৰেণীৰ মানুহে যে ইয়াত এটা নহয় এটা পাইছে বুলি আমি আজি ধৰি ল'ব পাইছে। যে বিভিন্ন দলে কৈছিল যে আমি পোৱা নাই, একো কৰা নাই, UPPL চৰকাৰে একো কৰা নাই, প্ৰমোদ বড়োৱে একো কৰা নাই বুলি। কিন্তু আজি আমি দেখি পাইছোঁ যে বিভিন্ন মিছন লৈ আমাৰ বিটিআৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ছাৰে ৰাইজক মানে দিব পাৰিছে বা আমি কৰিব পাৰিছে বুলি আমি আজিৰ দিনত ধৰিব পাইছে। তাকে শুনা সেইটো ডাঙৰ কথা। এতিয়া আমাৰ মিছন মৈচুমতি আছে, ইয়াৰ দ্বাৰা বিভিন্ন কমিউনিটি যিবিলাকে লেণ্ড হোৱা নাই, অকল বড়ো নহয় বা অল ৰাউণ্ড বা অল কমিউনিটিছৰ কাৰণে আমাৰ মিছন মৈচুমতি ইয়াৰ দ্বাৰা সেই কামবিলাক কৰি আছে। নিশ্চয় এইবিলাক চব পাবলৈ সক্ষম হ'ব।